আজি গোটেই পৃথিৱীজুৰি ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিং অৰ্থাৎ ড্ৰাগছৰ বিৰুদ্ধে আৰু ড্ৰাগছৰ যিটো অবৈধ সৰবৰাহ তাৰ বিৰুদ্ধে গোটেই পৃথিৱীজুৰি আজি এই দিৱসটো পালন কৰা হয়। এই দিৱসৰ মূল তাৎপৰ্য হৈছে যে ড্ৰাগছ সম্পৰ্কে মানুহক সজাগতা সৃষ্টি কৰা আৰু ইয়াৰ অবৈধ সৰবৰাহ ৰোধ কৰা। আপোনালোকে সকলোৱে জ্ঞাত যে বৰ্তমানে ড্ৰাগছে এটা আমাৰ সমাজত ভয়াৱহ ৰূপ লৈছে, এটা চামক দিনে দিনে ধ্বংসৰ মুখলৈ ঠেলি নিছে। বিশেষকৈ আমাৰ যিটো ডেকা চাম 14ৰ পৰা 25-26 বছৰ বয়সৰ যিখিনি ল'ৰা ছোৱালী, বেছিভাগ ক্ষেত্ৰত ল'ৰা আৰু ছোৱালীও বহুত ক্ষেত্ৰত ড্ৰাগছৰ প্ৰতি আসক্ত হৈ নিজৰ ধ্বংস হৈছে, নিজৰ ভৱিষ্যত ধ্বংস কৰিছে, নিজৰ বৰ্তমান ধ্বংস কৰিছে আৰু সমাজৰ প্ৰতিও যথেষ্ট এটা ভাবুকিৰ সৃষ্টি কৰিছে। আৰু যিটোৰ কাৰণে আমাৰ সমাজত বৰ্তমান অপৰাধ প্ৰৱণতা বা অন্যান্য বহুত ক্ষেত্ৰত অপৰাধ যথেষ্ট পৰিমাণে বাঢ়ি গৈছে। আৰু সেই সময় সম্পৰ্কে যদি আমি নিজে সজাগ নহওঁ আৰু ৰাইজক যদি আমি সজাগ নকৰোঁ, তেনেহ'লে এই ড্ৰাগছে এটা সময়ত আমাৰ সমাজখন পংগু কৰি পেলাব, আমাৰ সমাজখন ধ্বংস কৰি পেলাব। গতিকে এই সম্পৰ্কে আজি সজাগতা সৃষ্টিৰ উদ্দেশ্যে আমি ডিষ্ট্ৰিক্ট মেণ্টেল হেল্থ প্ৰগ্ৰাম নলবাৰী আশ্ৰয়ৰ সহযোগত আৰু DLSA নলবাৰীৰ সহযোগত আমি আজি এটা ৰেলী এটা আৰম্ভ কৰিছোঁ। লগতে আমাৰ লগত পুলিচৰ মানুহখিনিও আছে। সকলোৱে আমি এটা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ কাৰণে আজি এটা আমি চাইকেল ৰেলী এটা আৰম্ভ কৰিছিলোঁ। গৰ্ডন ফিল্ডৰ পৰা নলবাৰী টাউন পৰিভ্ৰমণ কৰি পেলাই আহি আমি কিৰণ নামৰ যিটো ড্ৰাগ ডি এডিকশ্যন চেণ্টাৰ তাত আমি ৰেলীটো শেষ কৰিছোঁ। আৰু মই ভাবোঁ এটা ৰাইজলৈ এটা শুভবাৰ্তা কঢ়িয়াই নিব যে ড্ৰাগছ সম্পৰ্কে মানুহক কিছু পৰিমাণে সজাগ কৰিব আৰু ড্ৰাগছ প্ৰতিৰোধৰ ক্ষেত্ৰত আমি ক্ষুদ্ৰকৈ হ'লেও এটা খোজ এটা দিবৰ কাৰণে সক্ষম হ'ম। আৰু চবেই যদি এনেকুৱা এটা সৰু খোজ দিয়ে, সি এটা বৃহৎ খোজত পৰিণত হৈ পেলাই আমাৰ সমাজখনক ড্ৰাগছৰ পৰা মুক্ত কৰি পেলাই, আমাৰ যুৱচামক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰি এটা সুন্দৰ সমাজ, এটা সুন্দৰ ভৱিষ্যত এটা গঢ়াৰ কাৰণে সকলোৱে আগবাঢ়ি আহিবৰ কাৰণে এই ৰেলীৰ যোগেদি আমি সকলোকে আহ্বান ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি জিলা ন্যায়িক প্ৰাধিকৰণ, জিলা মানসিক স্বাস্থ্য আঁচনি নলবাৰী আৰু জিলা প্ৰশাসন, নলবাৰী পুলিচ প্ৰশাসন, ডাগ্ৰীণ ব্লক আৰু জিলাপদ উন্নয়ন সমিতিকে ধৰি বিভিন্ন স্থানীয় ব্যক্তিৰ সহযোগত আজি ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰেলী সজাগতামূলক ৰেলী লোৱা হৈছিলে। অতি সফলতাৰে নলবাৰী টাউনৰ পৰা গৰ্ডন ফিল্ডৰ পৰা আৰম্ভ কৰি আজি আমাৰ এইটো নৱজীৱন ডি এডিকশ্যন চেণ্টাৰ নিচামুক্তি কেন্দ্ৰত সামৰণি পেলোৱা হৈছে। আৰু ইয়াৰ জৰিয়তে ৰেলীত অংশগ্ৰহণ কৰা সকলো ব্যক্তিলৈ অনুষ্ঠানলৈ আমাৰ তৰফৰ পৰা আশ্ৰয়ৰ ফালৰ পৰা কৃতজ্ঞতা ধন্যবাদ জনোৱা হৈছে সকলোকে। আৰু আজিৰ এই দিনটোতে আমি প্ৰত্যেকেই সংকল্প লওঁ যাতে এখন নিচামুক্ত সমাজ গঢ়িব পাৰোঁ। তাৰে সংকল্প লোৱাৰ কাৰণে আজি আমি চবেই আগবাঢ়ি আহোঁ, যাতে জুইৰ পৰা দূৰত আছে বুলি হাত সাৱটি বহি নাথাকি আমি সকলোৱে প্ৰত্যেক ব্যক্তিয়ে যাতে নিচাগ্ৰস্ত এখন সমাজৰ কাৰণে কাম কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।